हेलो फ्रेंड 2022 চনৰ 21 আগষ্ট অসমত এডিআৰই গ্ৰেড 4 পদৰ এক্সাম হয় আৰু আজি মই এই ভিডিঅ'ত এইচএছ এলসি লেভেলৰ কুৱেশ্যন পেপাৰটো ডিসকাস কৰিম আৰু যদি তোমালোকে এই বছৰত হৈ যোৱা এডিআৰইৰ কুৱেশ্যন পেপাৰবোৰ চাব খুজে তেনেহলে এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া হৈছে এটা চাই ল'ব পাৰিব আৰু দুনিয়াকৈ ম্যাথ আৰু ৰিজনিং বুজাই দিয়া হৈছে হেতু তোমালোকে চাই ল'ব পাৰিব আৰু আজি মই এই ভিডিঅ'ত এনেকুৱা কিছুমান শৰ্টকাট ট্ৰিক্স লৈ আনিছো যি কুৱেশ্যনটো কৰাৰ বাবে তোমালোকৰ হাতৰ পৰা 8 মিনিট সময় লাগিব সেই কুৱেশ্যনটো তোমালোকে এই ভিডিঅ'টো দেখাৰ পাছত 1 পৰা 2 সেকেন্ডৰ ভিতৰত কৰি ল'ব পাৰিব নাম্বাৰ 71ত কৈছে নিম্নলিখিত বৰ্ণাঙ্কসমূহৰ কোনটো আটাইতকৈ ডাঙৰ ওকে আহিছে 12 ভাগৰ 11 13 ভাগৰ 12 14 ভাগৰ 13 আৰু 15 ভাগৰ 14 এনেকুৱা যদি কুৱেশ্যন আহে অৰ্থাৎ হৰ আৰু লবৰ মাজত যদি ডিফাৰেন্সটো 1 থাকে যেনে 12 ভাগৰ 11 হৰ আৰু লবৰ মাজত ডিফাৰেন্সটো 1 ঠিক এনেকুৱা 13 ভাগৰ 12 হৰ আৰু লবৰ মাজত ডিফাৰেন্সটো 1 14 ভাগৰ 13 হৰ আৰু লবৰ মাজত ডিফাৰেন্সটো 1 15 ভাগৰ 14 হৰ আৰু লবৰ মাজত ডিফাৰেন্সটো 1 আৰু যদি গোটেই কেইটা ভগ্নাংশ প্ৰকৃত ভগ্নাংশ হয় তেনেহলে আটাইতকৈ ডাঙৰ যি লব থাকিব হেতু হৈ যাব আটাইতকৈ ডাঙৰ সংখ্যা অৰ্থাৎ 15 ভাগৰ 14 হৈ যাব আটাইতকৈ ডাঙৰ সংখ্যা আৰু একেবাৰে সৰু যি লব অৰ্থাৎ আটাইতকৈ যি সৰু লব এই চাৰিটাৰ ভিতৰত হেতু হৈ যাব আটাইতকৈ সৰু সংখ্যা অৰ্থাৎ 12 ভাগৰ 11 হৈ যাব আটাইতকৈ সৰু সংখ্যা এতিয়া যদি গোটেই কেইটা অপ্ৰকৃত ভগ্নাংশ হয় যেনে 11 ভাগৰ 12 12 ভাগৰ 13 13 ভাগৰ 14 14 ভাগৰ 15 আৰু যদি গোটেই কেইটাৰ মাজত ডিফাৰেন্সটো অৰ্থাৎ হৰ আৰু লবৰ মাজত ডিফাৰেন্সটো যদি 1 থাকে যেনে 11 আৰু 12ৰ মাজত ডিফাৰেন্সটো 1 12 আৰু 13ৰ মাজত ডিফাৰেন্সটো 1 এনেকৈ যদি ডিফাৰেন্সটো 1 থাকে তেনেহলে আটাইতকৈ ডাঙৰ যি লব হেতু হৈ যাব আটাইতকৈ সৰু সংখ্যা অৰ্থাৎ 14 ভাগৰ 15 হৈ যাব আটাইতকৈ সৰু সংখ্যা আৰু আটাইতকৈ যি সৰু লব হেতু হৈ যাব আটাইতকৈ ডাঙৰ সংখ্যা অৰ্থাৎ 11 ভাগৰ 12 হৈ যাব আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া যদি এনেকুৱা থাকে প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশ দুটা যদি এটা অংকৰ মাজত থাকে তেনেহলে কি কৰিব চাই ল'ব এইখন ঠাইত 12 ভাগৰ 11 এইটো হৈছে প্ৰকৃত ভগ্নাংশ 13 ভাগৰ 12 প্ৰকৃত ভগ্নাংশ 16 ভাগৰ 15 প্ৰকৃত ভগ্নাংশ কিন্তু 13 ভাগৰ 14 এইটো হৈছে অপ্ৰকৃত ভগ্নাংশ এনেকুৱা চাৰিটা ভগ্নাংশ দিয়া হৈছে এটা হৈছে অপ্ৰকৃত ভগ্নাংশ এনেকুৱা আহিলে অপ্ৰকৃত ভগ্নাংশ হৈ যাব আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব বাকি কেইটা যে প্ৰকৃত ভগ্নাংশ হেইটোৰ হৰ আৰু লবৰ মাজত ডিফাৰেন্সটো যদি 1 থাকে তেনেহলে আটাইতকৈ যি সৰু লব হেতু হৈ যাব আটাইতকৈ সৰু সংখ্যা অৰ্থাৎ 12 ভাগৰ 11 হৈ যাব আটাইতকৈ সৰু সংখ্যা এতিয়া যদি লব আৰু হৰৰ মাজত ডিফাৰেন্সটো 1 না থাকে তেতিয়া হলে তোমালোকে কি কৰিব চাই ল'ব এইখন ঠাইত 11 ভাগৰ 7 13 ভাগৰ 8 14 ভাগৰ 9 আৰু 15 ভাগৰ 11 এনেকুৱা যদি ডিফাৰেন্স থাকে এটা চাই ল'ব 11 আৰু 7ৰ মাজত ডিফাৰেন্সটো কিমান 4 তাৰ পাছত চাই ল'ব 13 আৰু 8ৰ মাজত ডিফাৰেন্সটো কিমান 5 তাৰ পাছত হৈছে আপোনাৰ 14 আৰু 9ৰ মাজত ডিফাৰেন্সটো হৈছে 5 আকৌ 11 আৰু 15ৰ মাজত ডিফাৰেন্সটো হৈছে 4 ওকে সো এনেকুৱা ডিফাৰেন্স থাকিলে কি কৰিব লাগে চাই ল'ব আগতে ডিফাৰেন্সটো লিখি ল'ব লাগিব হৰ আৰু লবৰ মাজত যে ডিফাৰেন্স হেতু লিখি দিব লাগে লিখাৰ পাছত ওপৰত লবৰ মানটো লিখি দিব লাগিব এনেকুৱা লবৰ মানটো লিখাৰ পাছত তোমালোকে কি কৰিব পাৰিব দুটা নিয়মত অংকটো কৰিব পাৰিব অৰ্থাৎ 4 আৰু 5ৰ এলসিএম লৈ কৰিব পাৰিব নহলে তোমালোকে ভাগ কৰি কৰিব পাৰিব যেনে 4 অংকটো দি যদি মই 11 অংকটো ভাগ কৰি তেন্তে 2 পইণ্ট সামথিং আহিব ওকে 5 অংকটো দি মই যদি 9 অংকটো ভাগ কৰি তেন্তে 1 পইণ্ট সামথিং আহিব 5 অংকটো দি যদি মই 8 অংকটো ভাগ কৰি তেন্তে 1 পইণ্ট সামথিং আহিব আৰু 4 সংখ্যাটো দি যদি মই 7 অংকটো ভাগ কৰি 1 পইণ্ট সামথিং আহিব অৰ্থাৎ আটাইতকৈ যি আপোনাৰ ডাঙৰ ভাগফল আহিব হেতু হৈ যাব আটাইতকৈ ডাঙৰ সংখ্যা অৰ্থাৎ 4 ভাগৰ 11ৰ কি আহিছে 2 পইণ্ট সামথিং আহিছে এইটো হৈছে আটাইতকৈ ডাঙৰ ভাগফল অৰ্থাৎ 4 ভাগৰ 11 মান হৈছে 15 ভাগৰ 11 অৰ্থাৎ 15 ভাগৰ 11 হৈ যাব আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব তাৰ বাবে সেকেন্ড ভাগটো কৰিব লাগে অৰ্থাৎ মই যদি 4 সংখ্যাটো দি 7 সংখ্যাটো ভাগ কৰো সেকেন্ড টাইম কি আহিব 7 আহিব এই কন্টেন্ট 1.7 5 সংখ্যাটো দি যদি মই 8 সংখ্যাটো ভাগ কৰো তেন্তে ভাগফলটো এনেকুৱা আহিব 1.6 আহিব আৰু 5 সংখ্যাটো যদি মই 9 সংখ্যাটো ভাগ কৰি তেন্তে ভাগফলটো 1.8 আহিব অৰ্থাৎ 1.6 1.7 আৰু 1.8 তকৈ কৈ সৰু আৰু আটাইতকৈ সৰু যে ভাগফল আহিব হেতু হৈ যাব আটাইতকৈ সৰু সংখ্যা অৰ্থাৎ 5 ভাগৰ 8 হৈ যাব 5 ভাগৰ 8 মানে হৈছে 13 ভাগৰ 8 13 ভাগৰ 8 হৈ যাব আটাইতকৈ সৰু সংখ্যা নেক্সট কুৱেশ্যন যদি x + 1/x = 4 হয় তেন্তে x² + 1/x² মান হৈছে
এনে কুৱেশ্যন আহিলে তোমালোকে মুখে মুখে 1 সেকেন্ডত কুৱেশ্যনটো সমাধান কৰিব পাৰিব তাৰ বাবে তোমালোকে কিছুমান ট্ৰিক্স ফলো কৰিব লাগিব ট্ৰিক্সটো জানি ল'ব যদি এইখন ঠাইত প্লাছ থাকে আৰু এইখন ঠাইত প্লাছ থাকে তেন্তে প্লাছে হৈ যাব আপোনাৰ মাইনাছ যদি এইখন ঠাইত মাইনাছ এইখন ঠাইত প্লাছ থাকে প্লাছে হৈ যাব আপোনাৰ প্লাছ যদি এইখন ঠাইত আপোনাৰ প্লাছ এইখন ঠাইত মাইনাছ থাকে তেন্তে আপোনাৰ মাইনাছে হৈ যাব প্লাছ যদি দুটা ঠাইত মাইনাছ থাকে তেন্তে মাইনাছে আপোনাৰ হৈ যাব প্লাছ অৰ্থাৎ যদি প্লাছ আৰু প্লাছ থাকে তেনেহ'লে হৈ যাব মাইনাছ আৰু বাকি যিকোনো কণ্ডিশ্যনত প্লাছ হৈ যাব ওকে এতিয়া চাব এতিয়া কাৰ লগত কাৰ প্লাছ কৰিব লাগিব সেইটো জানিব লাগিব এতিয়া এইখন ঠাইত যি নাম্বাৰটো থাকিব এইখন ঠাইত কি আছে 4 দিয়া হৈছে আৰু 4 এইখন ঠাইত যদি স্কোয়াৰ দিয়া থাকে তেন্তে 4 স্কোয়াৰ লিখিব লাগিব আৰু স্কোয়াৰ মানে হৈছে 2 অৰ্থাৎ 2 মাইনাছ কৰি দিব লাগিব অৰ্থাৎ 4 স্কোয়াৰ মানে হৈছে 16 অৰ্থাৎ 4 * 4 মানে হৈছে 16 16 পৰা 2 যদি মাইনাছ কৰা হয় তেন্তে কি হৈ যাব 14 হৈ যাব অৰ্থাৎ মুখে মুখে তোমালোকে এই কুৱেশ্যনটো সমাধান কৰিব পাৰিব আনসাৰ হৈ যাব অপচন নম্বৰ ডি এতিয়া যদি x স্কয়াৰ ঠাইত x কিউব আহি যায় তেনেহলে তোমালোকে কি কৰিব সাপোজ কুৱেশ্যনটো এনেকুৱা আহি গল যদি x + 1/x = 4 হয় তেন্তে x কিউব minus 1/x কিউবৰ মান হৈছে এনেকুৱা কন্ডিশনত তোমালোকে কি কৰিব একো মানে ভয় পাব নালাগে তোমালোকে কি কৰিব জাস্ট আগতে তোমালোকৰ 4 লিখি দিব লাগে এই নম্বৰটো লিখি দিব লাগে এতে কিউব আহিছে এইখনতে কিউব লিখি দিব লাগিব কিউব লিখাৰ পাছত এইখনতে কি আছে মাইনাস যদি প্লাসে মাইনাসে কি হয় আগতে মই জানিছো প্লাস আৰু মাইনাস থাকিলে প্লাস হৈ যায় ওকে সো এইখনতে প্লাস লিখি দিব লাগিব প্লাস লিখাৰ পাছত এইখনতে কিউব আছে সো এইখনতে 3 লিখি দিব লাগিব আৰু আকু তো আপোনাৰ কি কৰিব লাগিব এই সাইড যে আছে হেতু আকু এইখনতে ইনটু কৰি দিব লাগিব এইটো হৈছে কিউব থাকিলে এনেকুৱা ফৰ্মুলাত কৰিব লাগিব এতে 4 কিউব মানে হৈছে 64 প্লাস আপোনাৰ 3 * 4 মানে হৈছে 12 অৰ্থাৎ এইখনতে মানে 64 আৰু 12 প্লাস কৰি দিলে আনসাৰটো উলাই আহিব ওকে নাম্বাৰ 129ত কহিছে এটা লডুগুটি দুবাৰ প্ৰক্ষেপ কৰি পোৱা ফলাফল চিত্ৰত দেখুৱা হৈছে আৰু এনেকুৱা চিত্ৰ দুটা দিয়া হৈছে আৰু প্ৰশ্নটো সুধিছে ইয়াৰে 5 লিখা পিটিটোৰ ঠিক বিপৰীত পিটিত থকা অংকটো হৈছে অৰ্থাৎ 5 লিখা যে পিটি আছে তাৰে বিপৰীত পিটিত থকা অংকটো কি হ'ব কহিছে আৰু চাৰিটা অপচন দিয়া হৈছে আৰু এনেকুৱা কোৱেশ্চন আহিলে চাইলো দুটা লুডুগুটিৰ দুটা চিত্ৰ দিয়া হৈছে ওকে আৰু এনেকুৱা কোৱেশ্চন আহিলে আগতে কি কৰিব লাগিব দুটা যি চিত্ৰ দিয়া হৈছে চিত্ৰ দুটাৰ কমন নম্বৰ এটা উলাই ল'ব লাগিব অৰ্থাৎ চাই ল'ব দুটাৰ মাজত এটা কমন নম্বৰ হৈছে 3 আছে ওকে এই 3 যদি কমন নম্বৰ থাকি যায় তেন্তে কি কৰিব লাগে 3 ৰ পৰা মোৰ ক্লকৱাইজ লিখিব লাগে অৰ্থাৎ এনেকুৱা লিখিব লাগিব এনেকুৱা লিখিব লাগিব অৰ্থাৎ মই 3 আগতে লিখি লৈছো 4 লিখিব লাগিব 1 লিখিব লাগিব এইখনতে 3 লিখিব লাগিব 2 লিখিব লাগিব আৰু এইখনতে 6 লিখিব লাগে অৰ্থাৎ 4 ৰ যি বিপৰীত পিটিত থকা অংকটো হৈছে 2 1ৰ বিপৰীত পিটিত থকা অংকটো হৈছে আপোনাৰ 6 ওকে সো এনেকুৱা কৰিব লাগিব এতিয়া 5ৰ বিপৰীত পিটিত থকা অংকটো হৈ যাব আপোনাৰ 3 হৈ যাব ওকে এতিয়া যদি কোৱেশ্চনটো এনেকুৱা আহে একটা যদি লুডুগুটি দিয়া থাকে এনেকুৱা আৰু কোৱেশ্চনটো একে হুদে যদি কহে ইয়াৰে 5 লিখা পিটিটোৰ ঠিক বিপৰীত পিটিত থকা অংকটো হৈছে এনেকুৱা কোৱেশ্চন আহিলে আৰু একটা যদি লুডুগুটি দিয়া থাকে তেন্তে আনসাৰটো উলাবলৈ একেবাৰে সহজে তোমালোকে উলাব পাৰিব তোমালোকৰ কি কৰিব লাগিব এইখনতে যি অংকটো দিয়া থাকিব এই অংকটো আপোনাৰ হাতৰ পৰা মাইনাস কৰি দিব লাগিব মাইনাস কৰি দিলে কি আহিব 2 আহিব অৰ্থাৎ আনসাৰ হৈ যাব 2 এতিয়া যদি কোৱেশ্চনটো এনেকুৱা আহে এটা লুডুগুটি দিয়া থাকে আৰু কোৱেশ্চনটো এনেকুৱা আহে ইয়াৰে 4 লিখা পিটিটোৰ ঠিক বিপৰীত পিটিত থকা অংকটো হৈছে তেনেহলে কি কৰিব লাগিব আপোনাৰ ওপৰত হাত লিখি দিব লাগিব আৰু 4 মাইনাস কৰি দিব লাগিব আনসাৰ হৈ যাব 3 অৰ্থাৎ 4 ৰ বিপৰীত পিটিত থকা অংকটো হৈ যাব 3 এনেকুৱা কন্ডিশনত ওকে এতিয়া যদি কোৱেশ্চনটো এনেকুৱা 3টা লুডুগুটি দিয়া থাকে আৰু কোৱেশ্চনটো যদি একে হুদে অৰ্থাৎ 5ৰ বিপৰীত পিটিত থকা অংকটো উলাব লাগে যদি আহে তেতিয়া কি কৰিব এনেকুৱা 3টা যদি লুডুগুটি দিয়া থাকে তেতিয়া হলে তোমালোকৰ কি কৰিব লাগিব আগতে চাব লাগিব এটা কমন নম্বৰ হ'ব লাগিব যদি দুটা কমন নম্বৰ হৈ যায় তেনেহলে নহব চাই লব এইখনটাইত এটা কমন নম্বৰ 3 দিয়া আছে কিন্তু এইখনটাইত চাই লব দুটা কমন নম্বৰ দিয়া আছে 4 আৰু আপোনাৰ 1 দিয়া আছে ওকে সো দুটা কমন নম্বৰ যদি হৈ যায় তেনেহলে এইটো আপোনাৰ ক্ৰস কৰি দিব লাগিব তো এইটো আপোনাৰ বাদ দিব লাগিব ওকে 104 নম্বৰ কোৱেশ্চনটো কৈছে নিম্নলিখিত পৰ্যায়সমূহ বিবেচনা কৰা পৰ্যায় 1 কৈছে 4 যোগ কৰা পৰ্যায় 2 কৈছে 1 বিয়োগ কৰা পৰ্যায় 3 কৈছে যদি 15তকৈ সৰু হয় তেন্তে পৰ্যায় 1 লৈ গুচি যোৱা আৰু তাৰ পৰা পুনৰ আৰম্ভ কৰা অন্যথা পৰ্যায় 4 লৈ আগবাঢ়ি যোৱা পৰ্যায় 4 কৈছে 3 যোগ কৰা পৰ্যায় 5 কৈছে যদি 18তকৈ ডাঙৰ হয় তেন্তে 2 বিয়োগ কৰা আৰম্ভণি মান 2 ধৰি লৈ উপৰোক্ত পৰ্যায়সমূহেৰে আগবাঢ়ি গৈ থাকিলে অন্তিম ফলাফল কি হ'ব
আৰম্ভণি মান 2 ধৰিব লাগে এটা পৰ্যায় 1 কৈছে 4 যোগ কৰা পৰ্যায় 2 কৈছে 1 বিয়োগ কৰা কিমান হৈ যাব 5 হৈ যাব পৰ্যায় 3 কৈছে যদি 15তকৈ সৰু হয় তেন্তে পৰ্যায় 1 লৈ গুচি যোৱা আৰু তাৰ পৰা পুনৰ আৰম্ভ কৰা অৰ্থাৎ 5ৰ লগত আকৌ 4 যোগ কৰিব লাগে তাৰ পাছত 1 বিয়োগ কৰিব লাগে কিমান হৈ যাব 8 হৈ যাব 8ৰ লগত আকৌ মোৰ 4 যোগ কৰিব লাগে কাৰণ পৰ্যায় 3 কৈছে 15তকৈ যদি সৰু হয় তেন্তে পৰ্যায় 1 লৈ গুচি যোৱা আৰু তাৰ পৰা পুনৰ আৰম্ভ কৰা আৰু তাৰ বাবে আকৌ মোৰ 4 যোগ কৰিব লগা হৈছে আৰু 1 বিয়োগ কৰিব লগা হৈছে অৰ্থাৎ 11 হৈ গৈছে এতিয়া মোৰ আকৌ 11ৰ লগত 4 যোগ কৰিব লাগিব কাৰণ 15তকৈ যদি সৰু হয় তেন্তে মোৰ পৰ্যায় 1 লৈ গুচি যাব লাগে আৰু তাৰ পৰা আৰম্ভ কৰিব লাগে অৰ্থাৎ এনেকুৱা 14 হৈ যাব এতিয়া মোৰ কি কৰিব লাগে 14ৰ লগত আকৌ মোৰ 4 যোগ কৰিব লাগে 1 বিয়োগ কৰিব লাগে অৰ্থাৎ কিমান হৈ যাব 17 হৈ যাব এতিয়া যদি 15তকৈ সৰু হয় তেন্তে পৰ্যায় 1 লৈ গুচি যোৱা আৰু তাৰ পৰা পুনৰ আৰম্ভ কৰা অন্যথা পৰ্যায় 4 লৈ আগবাঢ়ি যোৱা এতিয়া 17 15তকৈ ডাঙৰ হয় তাৰ বাবে পৰ্যায় 4 লৈ মোৰ আগবাঢ়ি যাব লাগিব 4 নম্বৰ পৰ্যায় কৈছে 3 যোগ কৰা অৰ্থাৎ 17ৰ লগত মোৰ 3 যোগ কৰিব লাগিব 17 যোগ 3 মানে হৈছে 20 হৈ যাব পৰ্যায় 5 কি কৈছে পৰ্যায় 5 কৈছে যদি 18তকৈ ডাঙৰ হয় তেন্তে 2 বিয়োগ কৰা 20 18তকৈ ডাঙৰ হয় অৰ্থাৎ 2 বিয়োগ কৰিব লাগিব অৰ্থাৎ আনসাৰ হৈ যাব 18 নাম্বাৰ 76 কোনো দুটা বৃত্তৰ ব্যাসৰ অনুপাত 2:3 বৃত্ত দুটাৰ কালিৰ অনুপাত হৈছে এনেকুৱা কুৱেশ্যন আহিলে মুখে মুখে কৰিব পাৰিব অৰ্থাৎ আপোনাৰ 2 স্কয়াৰ আৰু 3 স্কয়াৰ লিখি দিলে হৈ যাব আৰু 4:9 হৈ যাব আনসাৰ হৈ যাব অপশ্যন বি কিয় এনেকুৱা হৈ যাব এতিয়া মই অংকটো কৰি দেখাব খুজিছোঁ চাই ল'ব কৈছে বৃত্ত দুটাৰ কালিৰ অনুপাত এতিয়া বৃত্তৰ কালিৰ যে সূত্ৰ সেইটো হৈছে আপোনাৰ পাই r স্কয়াৰ ওকে সো এটা বৃত্তৰ দুটা বৃত্তৰ অনুপাত কৈছে সো আকৌ মোৰ পাই r স্কয়াৰ লিখিব লাগিব কাৰণ দুটা বৃত্তৰ কালিৰ অনুপাত কৈছে দুটা বৃত্তৰ কালিৰ সূত্ৰটো লিখি দিব লাগিব লিখাৰ পাছত পাইয়ে সমান থাকিলে কাটাকাটি হৈ যাব এটা r ৰ মান হৈছে 2 আৰু স্কয়াৰ আছে স্কয়াৰ লিখি দিলো আন এটা r ৰ মান হৈছে 3 অৰ্থাৎ 3 স্কয়াৰ লিখি দিলো অৰ্থাৎ কি হৈ যাব 2 স্কয়াৰ মানে 4 আৰু 3 স্কয়াৰ 9 অৰ্থাৎ আনসাৰটো একে ওলাব ওকে নেক্সট কুৱেশ্যন 81 এনেকুৱা কুৱেশ্যন আহিলে তোমালোকে 1 সেকেন্ডত কৰিব পাৰিব তাৰ বাবে কি কৰিব লাগিব চাই ল'ব আগতে তোমালোকৰ সমান চিহ্ন লিখি দিব লাগিব আৰু এই মাইনাস চিহ্নটো লিখি দিব লাগিব মাইনাস চিহ্নটো লিখাৰ পাছত তোমালোকে ব্ৰেকেটৰ ভিতৰত চাব কিমানটা মাইনাস দিয়া আছে যদি মাইনাস আপোনাৰ যুগ্ম মাইনাস থাকে অৰ্থাৎ 4টা মাইনাস 6টা মাইনাস 8টা মাইনাস এনেকুৱা থাকে তেন্তে হেইটোৰ মান হৈ যাব প্লাস অৰ্থাৎ কি হৈ যাব 1 হৈ যাব আপোনাৰ প্লাস 1 হৈ যাব ওকে আকৌ এই মাইনাসটো লিখি দিব লাগে লিখাৰ পাছত এইখন টাইপ ব্ৰেকেটৰ ভিতৰত চাব লাগিব কিমানটা মাইনাস আছে যদি 4টা 6টা 8টা এনেকুৱা মাইনাস থাকে তেন্তে হেইটোৰ আপোনাৰ প্লাস হৈ যাব কাৰণ যুগ্ম যদি থাকে মাইনাস চিহ্ন তেন্তে হেইটো প্লাস হৈ যাব ওকে আৰু যদি অযুগ্ম থাকে তেনে 3টা 5টা 7টা তেনেহলে কি হৈ যাব আপোনাৰ হেই চিহ্নটো হৈ যাব মাইনাস ক্লিয়াৰ হৈছে এটা চাই ল'ব এতিয়া -1 আৰু -1 হৈ যাব অৰ্থাৎ কি হৈ যাব -2 হৈ যাব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 114 এনেকুৱা কুৱেশ্যন তোমালোকে 1 সেকেন্ডত কৰিব পাৰিব তাৰ বাবে আগতে তোমালোকৰ কুৱেশ্যনটো অলপ বুজিব লাগিব কুৱেশ্যনত কি কৈছে চিৰিয়ে দি তললৈ নামি আহোতে জিগ্নেছে প্ৰথমে 4 খোজ নামে 3 খোজ উঠে 6 খোজ নামে 2 খোজ উঠে 10 খোজ উঠে আকৌ অৱশেষত 2 খোজ নামে আৰম্ভণিৰ স্থান সাপেক্ষে তেওঁ এতিয়া কত থিয় হৈ আছে ওকে সো এনেকুৱা কুৱেশ্যন আহিলে আগতে কি কৰিব লাগিব আপোনাৰ সমান চিহ্ন দি দিব লাগে এতিয়া কি কৈছে আগতে কি কৈছে 4 খোজ নামে অৰ্থাৎ -4 এতিয়া কি কৈছে 3 খোজ উঠে অৰ্থাৎ +3 তাৰ পাছত কি কৈছে 6 খোজ নামে আকৌ -6 আকৌ কি কৈছে 2 খোজ উঠে +2 আকৌ কি কৈছে 10 খোজ উঠে অৰ্থাৎ +10 আকৌ কি কৈছে অৱশেষত 2 খোজ নামে অৰ্থাৎ -2 এটা প্লাস থকা সংখ্যা কেইটা প্লাস কৰি দিব লাগিব 10 2 যোগ 12 আৰু 3 কিমান হৈ যাব 15 হৈ যাব আৰু মাইনাস থকা সংখ্যা কেইটা মোৰ আকৌ প্লাস কৰি দিব লাগিব 6 4 10 আৰু 2 12 অৰ্থাৎ -12 অৰ্থাৎ কি হৈ যাব অৰ্থাৎ +3 হৈ যাব অৰ্থাৎ আনসাৰ হৈ যাব +3 মানে হৈছে 3 খোজ ওপৰত আৰু -3 মানে হৈছে 3 খোজ তলত ওকে নাম্বাৰ 113ত কৈছে ইংৰাজী বৰ্ণমালাৰ সমাজৰ দুটা বৰ্ণ নিম্নলিখিত কোনটো শব্দত সোমাই আছে এতিয়া ইংৰাজী বৰ্ণমালা 26টা বৰ্ণ আছে তাৰে অৰ্ধেক কিমান 13 অৰ্থাৎ 13 নম্বৰ ঠাইত থকা বৰ্ণ দুটা হ'ব আপোনাৰ সমাজৰ দুটা বৰ্ণ ওকে সো মই যদি এৰ পৰা গণো তেনেহলে এম হৈ যাব 13 নম্বৰ ঠাইত থকা বৰ্ণ ঠিক এনেকুৱা মই যদি জেডৰ পৰা গণো তেন্তে এন হৈ যাব 13 নম্বৰ ঠাইত থকা বৰ্ণ অৰ্থাৎ এই দুটা বৰ্ণ হৈ যাব আপোনাৰ ইংৰাজী বৰ্ণমালাৰ মিডলত থকা বৰ্ণ অৰ্থাৎ যি শব্দটোত এম আৰু এন থাকিব সেইটো হৈ যাব শুদ্ধ উত্তৰ সো আনসাৰ হৈ যাব মেন অপশ্যন এ ওকে নাম্বাৰ 64ত কৈছে যদি
ৰুট 1296 সমান এক্স স্কোয়াৰ হয় তেন্তে এক্সৰ মান হ'ব এনেকুৱা কুৱেশ্যন আহিলে কি কৰিব লাগে চাই ল'ব আগতে কি কৰিব লাগিব সমান চিহ্ন আছে সমান চিহ্ন দুটা সাইডত এনেকুৱা থাকিলে দুটা সাইডত মই এ স্কোয়াৰ লৈ আনিব লাগিব এতিয়া স্কোয়াৰ লগত ৰুট কাটাকাটি হৈ যাব আৰু কি হৈ যাব x টু দা পাৱাৰ 4 সমান 1296 হৈ যাব অৰ্থাৎ এক্সৰ মান 5 7 আৰু 6 আৰু 8 যিকোনো এটা হ'ব লাগিব আৰু 6 টু দা পাৱাৰ 4 মানে কিমান 1296 হৈ যাব 6 টু দা পাৱাৰ 4 মানে হৈছে 4টা 6ৰ পূৰণ ফল ওকে সো এনেকুৱা কৰিলে তোমালোকে সহজে কৰিব পাৰিব নাম্বাৰ 62 কৈছে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল বৰ্গক্ষেত্ৰটোৰ বাহুৰ যোগ হ'ব এতিয়া কি কৰিব লাগে মোক কৈছে বৃত্তৰ যি পৰিসীমা সেই পৰিসীমা দি যদি মই এটা বৰ্গক্ষেত্ৰ বনাই তেন্তে বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৰ মান কিমান হৈ যাব অৰ্থাৎ মোৰ কি ওলাব লাগিব আগতে বৃত্তৰ পৰিসীমাৰ মানটো ওলাব লাগিব আৰু সেই বৃত্তৰ পৰিসীমা দি মোৰ কি কৰিব লাগিব বৰ্গক্ষেত্ৰ বনাব লাগিব অৰ্থাৎ বৃত্তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমা সমান হৈ যাব ওকে ক্লিয়াৰ হৈছে কথাটো এতিয়া বৃত্তৰ পৰিসীমাৰ সূত্ৰটো হৈছে 2πr 2π মানে হৈছে 22/7 আৰু আৰৰ মানটো দিয়া হৈছে 7 এতিয়া তলে আৰু ওপৰে হাতাত আছে এটো কাটাকাটি হৈ যাব অৰ্থাৎ 44 সেন্টিমিটাৰ হৈ যাব বৃত্তৰ পৰিসীমাৰ মান অৰ্থাৎ 44 সেন্টিমিটাৰ যদি বৃত্তৰ পৰিসীমা হয় তেন্তে সেই 44 সেন্টিমিটাৰ দি মোৰ এটা বৰ্গক্ষেত্ৰ বনাব লাগিব আৰু সেই বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৰ মান কিমান হৈ যাব ওকে এতিয়া বৰ্গৰ পৰিসীমাৰ যি সূত্ৰ হেতু হৈছে 4 * বাহু ওকে বাহু সমান বৰ্গৰ পৰিসীমা কিমান হৈ যাব 44 সেন্টিমিটাৰ হৈ যাব কাৰণ বৃত্তৰ পৰিসীমা দি যেতিয়া মই বৰ্গক্ষেত্ৰটো বনাইছো সো বৃত্তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমাটো সমান হৈ যাব ওকে এতিয়া কি হৈ যাব বাহু সমান হৈ যাব আপোনাৰ 44 আৰু 4 পূৰণ আছে এটো ডিভাইড হৈ যাব 11 হৈ যাব অৰ্থাৎ প্ৰতিটো বাহুৰ মান হৈ যাব 11 সেন্টিমিটাৰ ওকে অপচন বি শুদ্ধ উত্তৰ নাম্বাৰ 65 ত কৈছে বিজিতে কোনো এক সামগ্ৰী 800 ক্ৰয় কৰিলে আৰু সামগ্ৰীটো এনেদৰে বিক্ৰী কৰিলে যাতে লাভৰ পৰিমাণ বিক্ৰয় মূল্যৰ 20% সমান হয় সামগ্ৰীবিধৰ বিক্ৰয় মূল্য হৈছে বিক্ৰয় মূল্যৰ 20% সমান কৈছে সো মোৰ কি কৰিব লাগে বিক্ৰয় মূল্য এটা ধৰি ল'ব লাগে মই ধৰি লৈছো বিক্ৰয় মূল্য সমান x এটা বিক্ৰয় মূল্য সমান হৈ যায় ক্ৰয় মূল্য যোগ লাভ ওকে সো ক্ৰয় মূল্য কিমান 800 আৰু লাভ কিমান বিক্ৰয় মূল্য যি তাৰে 20% ওকে সো বিক্ৰয় মূল্যৰ 20% মানে x * 20/100 হৈ যাব আৰু এইটো ভাগ কৰি দিলে কি হৈ যাব 1/5 হৈ যাব এতিয়া কি কৰিব লাগিব এতিয়া মোৰ এইখনতে আকৌ x লিখি দিব লাগে আৰু তলত কি আহি যাব 5 আৰু এলসিএম ল'ব লাগে এলসিএম ল'লে কি হৈ যাব এইখনতে 5 * 800 মানে 4000 হৈ যাব প্লাস x হৈ যাব এতিয়া মোৰ কি কৰিব লাগে ক্ৰস ইনটু কৰি দিব লাগে আৰু 5x হৈ যাব এইখনতে 5x সমান এইখনতে কি হৈ যাব 4000 প্লাস x হৈ যাব এতিয়া x আছে সমান চিহ্ন এটা সাইডত প্লাস আছে হেতু যেতিয়া সমান চিহ্ন এটা সাইডৰ পৰা আন এটা সাইডত আহিব হেতু মাইনাস হৈ আহিব অৰ্থাৎ 5x - x মানে হৈছে 4x ওকে এইখনটাত লিখিব লাগে 4000 ওকে এতে কি কৰিব লাগে 4x মানে হৈছে 4 * x অৰ্থাৎ 4 সংখ্যাটো সমান চিহ্ন এটা সাইডৰ পৰা আন এটা সাইডত যেতিয়া আহিব এটো ডিভাইড হৈ আহিব অৰ্থাৎ 4000 সংখ্যাটো মোৰ 4 সংখ্যা দি ভাগ কৰি দিব লাগিব ভাগ কৰিলে কি হৈ যাব 1000 হৈ যাব শুদ্ধ উত্তৰ ওকে নাম্বাৰ 67 ত কৈছে এটা আয়তক্ষেত্ৰৰ দিগ 15 সেন্টিমিটাৰ আৰু কালি 150 সেন্টিমিটাৰ স্কয়াৰ যদি কেৱল দিগৰ বৃদ্ধিৰে আয়তটোৰ কালি এক সমস্ত 3 ভাগৰ 1 গুণলৈ বৃদ্ধি কৰা হয় তেন্তে আয়তটোৰ নতুন পৰিসীমা হ'ব এনেকুৱা কুৱেশ্যন আহিলে আগতে ডাইৰেক্ট এইখন সাইডৰ কামটো আগতে কৰিব লাগিব এইখন সাইডত চাই ল'ব দিগৰ মানটো দিয়া আছে আৰু কালিৰ মানটো দিয়া আছে অৰ্থাৎ আয়তক্ষেত্ৰৰ কালিৰ যি সূত্ৰ হেতু দি কৰিব লাগে দিগ ইনটু প্ৰস্থ সমান আয়তক্ষেত্ৰৰ কালি অৰ্থাৎ প্ৰস্থ সমান হৈ যাব আয়তক্ষেত্ৰৰ কালি বাই দিগ আৰু কালিৰ মানটো কিমান 150 সেন্টিমিটাৰ স্কয়াৰ আৰু দিগৰ মানটো হৈছে 15 সেন্টিমিটাৰ অৰ্থাৎ প্ৰস্থৰ মানটো হৈ যাব 10 সেন্টিমিটাৰ ওকে এটা সেকেন্ড লাইনৰ কামটো কৰিব লাগে যদি কেৱল দিগৰ বৃদ্ধিৰে আয়তটোৰ কালি এক সমস্ত 3 ভাগৰ 1 গুণলৈ বৃদ্ধি কৰা হয় অৰ্থাৎ আয়তক্ষেত্ৰৰ যে আগৰ কালিৰ মান হেতু যদি মই এক সমস্ত 3 ভাগৰ 1 গুণলৈ বৃদ্ধি কৰি তেন্তে নতুন কালিৰ মানটো কিমান হৈ যাব চাই ল'ব 150 * 4/3 আৰু এইখনটাত এনেকুৱা হৈ যাব অৰ্থাৎ 200 সেন্টিমিটাৰ স্কয়াৰ হৈ যাব নতুন কালিৰ মান ওকে সো আয়তক্ষেত্ৰৰ যে আগৰ কালিৰ মান হেতু যদি মই এক সমস্ত 3 ভাগৰ 1 গুণলৈ বৃদ্ধি কৰি তেন্তে নতুন কালিৰ মানটো হৈ যাব 200 সেন্টিমিটাৰ স্কয়াৰ এতিয়া কি কৰিছে প্ৰশ্নটো কৰিছে কেৱল দিগৰ বৃদ্ধিৰে ওকে সো আয়তক্ষেত্ৰৰ যি প্ৰস্থৰ মান হেতু একে থাকিব আৰু নতুন কালিৰ মান তুমি কিমান পাইছো 200 সেন্টিমিটাৰ স্কয়াৰ পাইছো অৰ্থাৎ এতিয়া মোৰ দিগৰ মানটো ওলাব লাগিব ঠিক এনে সূত্ৰ থাকিব দিগ ইনটু প্ৰস্থ সমান আয়তক্ষেত্ৰৰ কালি এটা দিগ সমান হৈ যাব আয়তক্ষেত্ৰৰ কালি বাই
প্ৰস্থ এতিয়া নতুন কালিৰ মানটো হৈছে 200 সেন্টিমিটাৰ স্কয়াৰ আৰু প্ৰস্থৰ মানটো হৈছে 10 সেন্টিমিটাৰ অৰ্থাৎ নতুন দিগৰ মানটো হৈ যাব 20 সেন্টিমিটাৰ অৰ্থাৎ দিগৰ মানটো যদি মই 20 সেন্টিমিটাৰ লৈকে বৃদ্ধি কৰি তেন্তে আয়তক্ষেত্ৰৰ কালিৰ মানটো হৈ যাব 200 সেন্টিমিটাৰ স্কয়াৰ ওকে এতিয়া কি কৈছে এতিয়া প্ৰশ্ন কৈছে তেন্তে আয়তটোৰ নতুন পৰিসীমা হ'ব এতিয়া আয়তটোৰ পৰিসীমাৰ যে সূত্ৰ হেতু হৈছে 2 পূৰণ দিগ যোগ প্ৰস্থ এটা 2 পূৰণ দিগৰ মানটো কিমান 20 সেন্টিমিটাৰ নতুন দিগৰ মান আৰু প্ৰস্থৰ মানটো হৈছে 10 সেন্টিমিটাৰ অৰ্থাৎ 20 প্লাস 10 মানে হৈছে 30 অর্থাৎ 30 into 2 মানে হৈছে 60 সেন্টিমিটার আনসার হৈ যাব 60 সেন্টিমিটার নাম্বার 72 কৈছে 1.5 কেজিৰ কিমান শতাংশৰ পৰিমাণ 7.5 গ্ৰামৰ সমান এনেকুৱা কোৱেশ্চন আহিলে এইখনটাত গ্ৰাম থাকিলে এইটো মোৰ গ্ৰামত পৰিৱৰ্তন কৰিব লাগিব 1.5 কেজি মানে হৈছে 1500 গ্ৰাম অর্থাৎ 1500 গ্রামৰ কিমান শতাংশৰ পৰিমাণ 7.5 গ্ৰামৰ সমান মই ধৰি লৈছো 1500 গ্ৰামৰ 1 শতাংশৰ পৰিমাণ 7.5 গ্ৰামৰ সমান এতে 1 শতাংশ মানে হৈছে 100 ভাগৰ x ওকে তাৰ পাছত এইখনটা 7.5 গ্ৰাম মানে হৈছে 10 ভাগৰ 75 এতিয়া মোৰ কি কৰিব লাগে 0 0 0 0 কাটাকাটি হৈ গৈছে এইখনটাত কি কৰিব লাগে 15 আৰু এইখনটাত তলত আহি যাব 2 ওকে এতিয়া কি কৰিব লাগে মোৰ এতে এইখনটাত হৈ যাব 15x আৰু এইখনটাত হৈ যাব 15/2 এতিয়া মোৰ ক্ৰছ ইনটু কৰিলে কি হৈ যাব 30x সমান 15 হৈ যাব এতিয়া মোৰ কি কৰিব লাগে x সমান 15/30 30 সংখ্যাটো দি মোৰ 50 সংখ্যাটো ভাগ কৰি দিব লাগে ভাগ কৰিলে আনসাৰটো হৈ যাব 0.5 শতাংশ অপচন সি 61 নম্বৰ কোৱেশ্চনটো এনেকুৱা কৰিব লাগিব 4/5 প্লাস মাইনাস মাইনাস 3/10 সমান এইখনটাত আহি যাব 2 আৰু 2x প্লাস 3 হৈ যাব তাৰ পাছত কি কৰিব লাগিব এইখনটাত এলসিএম ললে 10 হৈ যাব ওপৰত আহি যাব 5 আৰু এইখনটাত কি হৈ যাব 2x প্লাস 3 হৈ যাব তাৰ পাছত কাটাকাটি কৰিলে 1/2 হৈ যাব ওকে সো তাৰ পাছত কি কৰিব লাগিব ক্ৰছ ইনটু কৰিলে কি হৈ যাব এইখনটাত 4x হৈ যাব প্লাস 6 সমান 2 হৈ যাব তাৰ পাছত কি কৰিব লাগিব 4x সমান 2 minus 6 হৈ যাব অৰ্থাৎ কি হৈ যাব 4x সমান -4 হৈ যাব এতিয়া -4 আৰু +4 মানে কি হৈ যাব x ৰ মান হৈ যাব -1 নাম্বার 68 কৈছে নিম্নলিখিত সময়ৰ কোনটো হৈছে বহুপদ ৰাশি x² - x - 2 ৰ এটা উৎপাদক এনেকুৱা কোৱেশ্চন আহিলে এই x টো মোৰ এনেকুৱা লিখিব লাগে যাতে এইটোৰ ভ্যালুটো সমান থাকি যায় কিন্তু যাতে মই এটা কমন নম্বৰ ল'ব পাৰি সো এনেকুৱা লিখি ললে হৈ যাব x² - 2x + x - 2 এটা চাব প্লাস x ৰ পৰা -2x মাইনাস কৰি দিলে -x হৈ যাব অৰ্থাৎ ভ্যালুটো একি থাকি যাব এতিয়া মোৰ কি কৰিব লাগে এই দুটাৰ পৰা কমন নম্বৰ আৰু এই দুটাৰ পৰা কমন নম্বৰ ল'ব লাগিব x² - 2x ৰ পৰা কমন নম্বৰ আহি যাব x আৰু এইখনটাত ব্ৰেকেটৰ ভিতৰত আহি যাব x - 2 প্লাস আহিব আৰু x - 2 ৰ যে কমন নম্বৰ হেতু আহি যাব 1 আৰু ব্ৰেকেটৰ ভিতৰত আহি যাব x - 2 ওকে এতিয়া চাই লব এইখনটাত x - 2 দিয়া আছে আৰু এইখনটাত x - 2 দিয়া আছে অৰ্থাৎ এটা ল'ব লাগিব মোৰ x - 2 আৰু এইখনটাত কি হৈ যাব x + 1 হৈ যাব অৰ্থাৎ x² - x - 2 ৰ উৎপাদক দুটা হৈছে আপোনাৰ x - 2 আৰু x + 1 এতিয়া অপচনত যি অপচনটো থাকিব x + 1 থাকিলেও হেতু আনসাৰ হৈ যাব আৰু x - 2 থাকিলেও হেতু আনসাৰ হৈ যাব সো যেহেতু আনসাৰত অপচনটো দিয়া আছে x - 2 সো আনসাৰ হৈ যাব অপচন নম্বৰ সি নাম্বার 63 কোনো দুটা সংখ্যাৰ গসাগু আৰু লসাগু যথাক্ৰমে 2^5 আৰু 2^5 7^3 যদি সংখ্যা দুটাৰ এটা 2^7 হয় তেন্তে আনটো সংখ্যা হ'ব এনেকুৱা কোৱেশ্চন আহিলে আনটো সংখ্যা সমান গসাগু কিমান 2^5 ইনটু লসাগু কিমান 2^5 ইনটু 7^3 ডিভাইড এটা সংখ্যা লিখি দিলে হৈ যাব 2^7 এতিয়া তলৰ মানটো যদি সমান হয় তেন্তে এটা লিখিব লাগিব আৰু যদি সম্পৰ্কটো থাকে ইনটু তেন্তে প্লাস কৰি দিব লাগিব পাৱাৰৰ আৰু যদি সম্পৰ্কটো ডিভাইড থাকে তেন্তে মাইনাস কৰি দিব লাগিব পাৱাৰৰ ওকে ইনটু 7^3 আহি যাব এতিয়া কি কৰিব লাগে 5 + 5 - 7 মানে হৈ যাব 2^3 আৰু 7^3 অপচন এ শুদ্ধ উত্তৰ নাম্বার 69 কৈছে গড় মান ওলাব লাগে কৈছে অৰ্থাৎ যে কেইটা সংখ্যা আছে গোটেই কেইটা প্লাস কৰি দিব লাগে প্লাস কৰিলে 91 হৈ যাব এটা কিমানটা সংখ্যা আছে 13টা সংখ্যা আছে অৰ্থাৎ 13 দি মোৰ 91 ভাগ কৰি দিব লাগে ভাগফলটো হৈ যাব 7 অপচন এ শুদ্ধ উত্তৰ হৈ যাব ওকে
নাম্বাৰ 70 কৈছে 0.003 এনেকুৱা এটা সংখ্যা দি ভাগ কৰিব লাগে যাতে ভাগফলটো 0.3 হ'ব পাৰে এনেকুৱা কুৱেশ্যন আহিলে এনেকুৱা লিখি দিব লাগে আগতে 0.003 ডিভাইড আৰু প্ৰশ্নবোধকৰ ঠাইত মই x লিখি দিছো অৰ্থাৎ মোৰ এতিয়া x ৰ মানটো ওলাব লাগিব এতিয়া মোৰ দশমিকটো উঠাই ল'ব লাগে দশমিকটো উঠাই ল'লে কি হৈ যাব দশমিকৰ পৰিৱৰ্তে 1 আহি যাব দশমিকৰ পাছত তিনিটা অংক আছে তিনিটা শূন্য আহি যাব তাৰ পাছত এইখন ঠাইত ভাগৰ ঠাইত মই যেতিয়া পুৰণি লিখি দিছো তেতিয়া কি হৈ যাব ভাগৰ পাছত থকা অংকটো উল্টি যাব অৰ্থাৎ এনেকুৱা হৈ যাব এইখন ঠাইত 3 হৈ যাব আৰু এইখন ঠাইত মোৰ 10 হৈ যাব এতিয়া মোৰ কি কৰিব লাগে 1000 আৰু x ৰ ইনটু কৰি দিব লাগে অৰ্থাৎ 1000x হৈ যাব আৰু 1000x ৰ লগত মোৰ কি কৰিব লাগে ক্ৰছ ইনটু কৰিব লাগে এনেকুৱা অৰ্থাৎ 1000x ৰ লগত 3 ৰ ইনটু কৰি দিব লাগে আৰু 3 * 1 ৰ লগত মোৰ 10 ৰ ইনটু কৰি দিব লাগিব অৰ্থাৎ কি হৈ যাব 3000x ইকুৱেল 30 হৈ যাব এতিয়া মোৰ কি কৰিব লাগে 3000x মানে হৈছে x ৰ লগত 3000 ৰ সম্পৰ্কটো হৈছে পূৰণ এতিয়া কি হৈ যাব 30 সংখ্যাটো মোৰ 3000 অংকটো দি ভাগ কৰিব লাগিব আৰু ভাগফলটো কিমান হৈ যাব ভাগফলটো হৈ যাব 0.01 অপচন এ নাম্বাৰ 73 কৈছে যদি a/b = 8/6 হয় তেন্তে 6a + 2b by 4a - 2b ৰ মান হৈছে এনেকুৱা কুৱেশ্যন আহিলে একেবাৰে সহজে কৰিব পাৰিব 6 এৰ মানটো কিমান দিয়া হৈছে a মানে হৈছে 8 + 2 b ৰ মানটো দিয়া হৈছে আপোনাৰ 6 এইখনতে 4 a মানে হৈছে 8 - 2 আৰু b ৰ মানটো দিয়া হৈছে 6 এনেকুৱা কৰিলে আনসাৰটো হৈ যাব 3 অপচন বি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 74 কৈছে ৰাজেনে 2 কিলোমিটাৰ ঘণ্টা বেগত ঘৰৰ পৰা স্কুললৈ যায় আৰু স্কুলৰ পৰা 3 কিলোমিটাৰ ঘণ্টা বেগত ঘৰলৈ উভতি আহে আহা যোৱা দুটা প্ৰক্ৰিয়া যদি তেওঁৰ 5 ঘণ্টা সময়ৰ প্ৰয়োজন হয় তেন্তে তেওঁৰ ঘৰৰ পৰা স্কুললৈ দূৰত্ব হৈছে এতে চাব স্কুললৈ যোৱাৰ সময়ত তেওঁৰ যি স্পীড হেতু হৈছে 2 কিলোমিটাৰ আৱাৰ্ছ ওকে আৰু ঘৰলৈ আহাৰ সময়ত তেওঁৰ যি স্পীড হেতু হৈছে 3 কিলোমিটাৰ আৱাৰ্ছ কিন্তু ডিসটেন্সটো সমান থাকি যাব জাস্ট স্পীডৰ লগে লগে কি হৈ যাব তেওঁৰ টাইমৰ ডিফাৰেন্স আহি যাব ওকে আৰু কৈছে আহা যোৱা দুটাৰ বাবে তেওঁৰ সৰ্বমুঠ সময় লাগে 5 ঘণ্টা ওকে সো এনেকুৱা কুৱেশ্যন আহিলে মোৰ ডিসটেন্সটো ওলাব লাগে অৰ্থাৎ দূৰত্ব কিমান এই ঘৰৰ পৰা স্কুললৈ যি দূৰত্ব হেতু মোৰ ওলাব লাগিব এইটো কেনেকৈ ওলাব পাৰে চাই ল'ব আগতে লিখিব লাগিব টাইম ইকুৱেল ডিসটেন্স বাই স্পীড এটা স্পীড কিমান এটা স্পীড হৈছে 2 কিলোমিটাৰ আৱাৰ্ছ আকো লিখিব লাগিব কাৰণ দুটা সময় লাগিছে বেলেগ বেলেগ যোৱাৰ সময়ত এটা বেলেগ সময় লাগিছে আকো ঘৰলৈ আহাৰ সময়ত আকো বেলেগ সময় লাগিছে ওকে আৰু দুটা সময় মিলাই সৰ্বমুঠ 5 ঘণ্টা সময় লাগিছে আৰু তাৰ বাবে দুটা সময় আগতে লিখিব লাগিব ডিসটেন্স সমান বাই স্পীড আকো স্পীড কিমান 3 কিলোমিটাৰ আৱাৰ্ছ এতিয়া কি কৰিব লাগে দুটা যে টাইম এই দুটা টাইমৰ যোগফলটো কিমান 5 ঘণ্টা ওকে আৰু সেই কাৰণে মোৰ এই দুটা প্লাস কৰি দিব লাগিব ওকে সো মোৰ এতিয়া কি কৰিব লাগে দুটা সময়ৰ যোগফল হৈছে 5 ঘণ্টা আৰু সেই কাৰণে d/2 + d/3 প্লাস কৰি দিব লাগা হৈছে এতিয়া মোৰ কি কৰিব লাগে তলৰ এলসিএম লব লাগিব এলসিএম হৈ যাব 6 এই কন্টাইত হৈ যাব 3d + 2d এতিয়া মোৰ কি কৰিব লাগে এতিয়া মোৰ ক্ৰছ ইনটু কৰিব লাগে ক্ৰছ ইনটু কৰিলে কি হৈ যাব 5d = 30 এতিয়া মোৰ কি কৰিব লাগে 5 অংকটো দি মোৰ 30 অংকটো ভাগ কৰি দিব লাগে ভাগ কৰিলে d ৰ মানটো ওলাই আহিব কিমান আহিব 6 অৰ্থাৎ ডিসটেন্সটো হৈছে 6 কিলোমিটাৰ নাম্বাৰ 75 কৈছে এটা গণকৰ মুঠ পৃষ্ঠকালি হৈছে 96 সেন্টিমিটাৰ স্কয়াৰ গণকটোৰ আয়তন হ'ব মোৰ গণকৰ আয়তনৰ মান ওলাব লাগে তাৰ বাবে আগতে দাঁড়ি থকা যি এই সাইড এইটোৰ কাম কৰিব লাগে অৰ্থাৎ গণকৰ পৃষ্ঠকালিৰ সূত্র দিয়ে আগতে মোৰ কৰিব লাগে গণকৰ পৃষ্ঠকালি মানে হৈছে 6 * বাহু স্কয়াৰ সমান গণকৰ পৃষ্ঠকালিৰ মানটো দিয়া হৈছে 96 সেন্টিমিটাৰ স্কয়াৰ এতিয়া মোৰ 6 অংকটো দি 96 অংকটো ভাগ কৰি দিব লাগে ভাগ কৰিলে হৈ যাব 16 এতিয়া মোৰ এ লিখিব লাগে এইখন ঠাইত আৰু স্কয়াৰটো সমানচিন এটা সাইডৰ পৰা আনসাইডত আহিলে কি হৈ যাব ৰুট হৈ আহে অৰ্থাৎ এৰ মানটো হৈ যাব 4 অৰ্থাৎ গণকৰ বাহুৰ মানটো হৈ যাব 4 এতিয়া মোৰ গণকৰ আয়তনৰ মানটো ওলাব লাগে গণকৰ আয়তন মান হৈছে বাহু কিউব ওকে সো বাহুৰ মানটো কিমান দিয়া হৈছে 4 অৰ্থাৎ 4 কিউব হৈ যাব আনসাৰ হৈ যাব 64 সেন্টিমিটাৰ কিউব নাম্বাৰ 78 কৈছে 12 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰে সমবাহু ত্ৰিভুজ এটাৰ কালি হৈছে এতিয়া সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰটো হৈছে √3/4 * বাহু স্কয়াৰ এতিয়া বাহুৰ মানটো কিমান দিয়া হৈছে 12 সেন্টিমিটাৰ এতিয়া 12
স্কোয়াৰটো মই 12 × 12 এনেকুৱা লিখিব পাৰি অৰ্থাৎ 4 সংখ্যাটো দি মোৰ 12 সংখ্যাটো ভাগ কৰি দিব লাগে অৰ্থাৎ কি আহি যাব ইখনে 3 আহি যাব অৰ্থাৎ আনসাৰটো হৈ যাব 3 × 12 = 36 √3 হৈ যাব অৰ্থাৎ অপচন ডি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 79ত কৈছে ৰবিয়ে পাকঘৰৰ মজিয়া কিছুমান বৰ্গাকৃতিৰ টাইলছৰে খচিত কৰিবলৈ যোজা কৰিছে প্ৰতিটো টাইলছৰ বাহুৰ দৈৰ্ঘ্য হৈছে 10 সেণ্টিমিটাৰ পাকঘৰটো দিগে 2.4 মিটাৰ আৰু পুতলে 1.6 মিটাৰ ৰবিক প্ৰয়োজন হোৱা টাইলছৰ সংখ্যা হৈছে এনেকুৱা কুৱেশ্যন আহিলে আগতে এইখনতে যদি সেণ্টিমিটাৰ দিয়া থাকে আগতে এইটো সেণ্টিমিটাৰত মোৰ পৰিৱৰ্তন কৰিব লাগিব অৰ্থাৎ 100 সেণ্টিমিটাৰ মানে হৈছে 1 মিটাৰ ওকে সো মোৰ কি কৰিব লাগে মিটাৰৰ লগত 100 ইনটু কৰি দিলে সেইটো সেণ্টিমিটাৰ হৈ যাব ওকে সো 2.4 মিটাৰ মানে হৈছে 240 সেণ্টিমিটাৰ ঠিক এনেকুৱা 1.6 মিটাৰ হৈছে 160 সেণ্টিমিটাৰ ওকে এতিয়া কি কৰিব লাগে এতিয়া তেও যে টাইলছ কিনিবলৈ যোজা কৰিছে এই টাইলছৰ কিন্তু আকৃতিটো হৈছে বৰ্গাকৃতি ওকে সো টাইলছটো হৈ যাব আপোনাৰ বৰ্গৰ আকৃতি অৰ্থাৎ বৰ্গ মানে হৈছে প্ৰতিটো বাহুৰ মান সমান বৰ্গৰ যে কালিৰ সূত্ৰ এটো হৈছে বাহু স্কয়াৰ আৰু যে পাকঘৰৰ কিন্তু দিগ আৰু প্ৰস্থ কিন্তু বেলেগ বেলেগ অৰ্থাৎ পাকঘৰটো এনেকুৱা হ'ব আয়তক্ষেত্ৰৰ নিচিনা হ'ব কাৰণ প্ৰস্থটো দিয়া হৈছে আপোনাৰ 1.6 মিটাৰ আৰু দিগটো দিয়া হৈছে আপোনাৰ 2.4 মিটাৰ ওকে সো আয়তক্ষেত্ৰৰ নিচিনা হ'ব পাকঘৰটো ওকে সো আয়তক্ষেত্ৰৰ যে কালিৰ সূত্ৰ এটো হৈছে দৈৰ্ঘ্য ইনটু প্ৰস্থ অৰ্থাৎ মোৰ এতি কি কৰিব লাগে আগতে পাকঘৰৰ ভিতৰত থকা যে ঠাই হেই কিমান ঠাই আছে হেতু ওলাব লাগিব ওকে আৰু তাৰ পাছত মোৰ টাইলছ কিমান লাগিব হেতু মোৰ উলাই লব পাৰিম ওকে সো আগতে কি কৰিব লাগে আয়তক্ষেত্ৰৰ যে কালি হেই সূত্ৰ দি কৰিব লাগে পাকঘৰটো কালি হৈছে দৈৰ্ঘ্য ইনটু প্ৰস্থ এটা দৈৰ্ঘ্য কিমান দৈৰ্ঘ্য হৈছে আপোনাৰ 240 সেণ্টিমিটাৰ আৰু প্ৰস্থ হৈছে 160 সেণ্টিমিটাৰ ওকে সো এই দুটা ইনটু কৰি দিলে কি হৈ যাব 38400 সেণ্টিমিটাৰ হৈ যাব এতিয়া কি কৰিছে এতিয়া কৈছে প্ৰতিটো টাইলছৰ দৈৰ্ঘ্য হৈছে 10 সেণ্টিমিটাৰ আৰু টাইলছৰ যি আকাৰ হেতু হৈছে বৰ্গাকৃতি এতিয়া মোৰ এটা যদি টাইলছৰ দৈৰ্ঘ্য হয় 10 সেণ্টিমিটাৰ তেন্তে টাইলছ বৰ্গাকৃতি যদি হয় তেন্তে প্ৰতিটো বাহুৰ মান আপোনাৰ 10 সেণ্টিমিটাৰ হ'ব এতিয়া মোৰ এইটোৰ কালি উলাব লাগে আৰু বৰ্গৰ কালি মানে হৈছে বাহু স্কয়াৰ অৰ্থাৎ মোৰ 10 যি দিয়া হৈছে হেতু স্কয়াৰ কৰি দিলে হৈ যাব অৰ্থাৎ 100 সেণ্টিমিটাৰ হৈ যাব আপোনাৰ এটা টাইলছৰ কালিৰ মান ওকে অৰ্থাৎ মোৰ 100 সেণ্টিমিটাৰ যদি হয় এটা টাইলছৰ কালিৰ মান হেতু দি মোৰ 38400 সেণ্টিমিটাৰ ভাগ কৰি দিব লাগে আৰু ভাগ কৰিলে কিমানটা টাইলছৰ প্ৰয়োজন হেতু উলাই আহিব অৰ্থাৎ 384টা টাইলছৰ মোৰ প্ৰয়োজন হ'ব ওকে অপচন ডি শুদ্ধ উত্তৰ নাম্বাৰ 80 কহিছে এজন মানুহে 2000 টকা ছাপা মূল্যযুক্ত এখন পাংখা ক্ৰয় কৰিলে যদি তেওঁ পৰ্যায়ক্ৰমে 20% আৰু 10%ৰ দুটা ৰেহাই লাভ কৰে তেন্তে তেওঁ পাংখাটো ক্ৰয় কৰিবলৈ কিমান টকা পৰিশোধ কৰিছিল আগতে মোৰ উলাব লাগিব যদি তেওঁ 20% ৰেহাই পায় তেন্তে তেওঁ কিমান টকা কমত সেই পাংখাটো পাইছিল ওকে 2000 টকাৰ 20% আগতে মোৰ উলাব লাগে 20% মানে হৈছে 100 ভাগৰ 20 অৰ্থাৎ 400 টকা অৰ্থাৎ 2000 টকাৰ যে পাংখা ছাপা মূল্য আছিল হেতু তেওঁ 400 টকা কমত পাইছিল অৰ্থাৎ 1600 টকা তেওঁ সেই পাংখাটো পাইছে ওকে এতিয়া তেওঁ কি কৰিছে 1600 টকা তেওঁ পাংখাটো পাইছে এতিয়া আকু তেওঁ 10% ৰেহাই পাইছে অৰ্থাৎ 1600 টকা নতুন দামটো হৈ গৈছে হেতুৰ পৰা আকু তেওঁ 10% ৰেহাই পাইছে অৰ্থাৎ 100 ভাগৰ 10 আৰু হৈ যাব অৰ্থাৎ এতিয়া তেওঁ কিমান টকা কমত পাইছে সেই পাংখাটো আকু 160 টকা কমত পাইছে অৰ্থাৎ 1600 টকাৰ পৰা আৰু 160 টকা মাইনাস কৰি দিব লাগিব আৰু কিমান টকা হৈ যাব সেই পাংখাটোৰ দাম 1440 টকা হৈ যাব অৰ্থাৎ তেওঁ 1440 টকাত সেই পাংখাটো কিনিব পাৰিছে নাম্বাৰ 82 কৈছে এটা পাখা গুটিৰ 6টা পিঠিত ক্ৰমান্বয়ে 112244 চিহ্নিত কৰি থোৱা আছে পাখা গুটিটো এবাৰ প্ৰক্ষেপ কৰিলে দুই চিহ্ন অপৰমুৱাকৈ পোৱাৰ সম্ভাৱিতা হৈছে এনেকুৱা কুৱেশ্যন আহিলে টোটাল আউটকামছ বাই নাম্বাৰ অফ ফেভাৰেবল আউটকামছ এই সূত্ৰ দি কৰিব লাগিব এতিয়া এইখন ঠাইত চাব কিমানটা সংখ্যা আছে এইখন ঠাইত 1 2 টাইমছ আছে 2 2 টাইমছ আছে আৰু 4 2 টাইমছ আছে অৰ্থাৎ সৰ্বমুঠ 6টা সংখ্যা আছে আৰু দুই এই যে চিহ্ন এই চিহ্নটো এইখন ঠাইত কিমান টাইমছ আহিছে 2 টাইমছ আহিছে অৰ্থাৎ টোটাল আউটকামছ হৈ যাব এইখন ঠাইত থকা সৰ্বমুঠ সংখ্যা অৰ্থাৎ 6
আৰু এইখন ঠাইত থকা যি টু অৰ্থাৎ এই চিহ্নটো এইখন ঠাইত যিমান টাইমছ আহিছে সেইটো ওপৰত লিখি দিব লাগে অৰ্থাৎ 2 টাইমছ আহিছে 2 টাইমছ মোৰ 2 লিখি দিব লাগিছে লিখাৰ পাছত ভাগ কৰিলে হৈ যাব 1/3 আনসাৰ হৈ যাব 1/3 অপশ্যন বি নাম্বাৰ 83 ত কৈছে যদি a = b হয় আৰু এৰ মান যদি 3 হয় তেন্তে এই অংকটোৰ মান ওলাব লাগে কৈছে ওকে সো এৰ মান যদি 3 হয় তেন্তে বিৰ মানটো কিমান হ'ব 3 হ'ব সো এনেকুৱা কৰিব লাগে এৰ মান হৈছে 3 * 3 স্কয়াৰ আকো a স্কয়াৰ এইখন ঠাইত লিখি দিব লাগে * 3 এইখন ঠাইত এৰ মানটো আকো 3 লিখিব লাগে * 3 to the power 4 লিখি দিব লাগে আৰু তলত 9 * 9 এৰ ঠাইত কি লিখিব লাগে 3 স্কয়াৰ * b ঠাইত আকো 3 স্কয়াৰ লিখি দিব লাগে আৰু এই ওপৰত কিউব লিখি দিব লাগে আৰু আনসাৰটো হৈ যাব 9 অপশ্যন এ নাম্বাৰ 84 ত কৈছে হতকৰা বছৰি 5% সৰল সুদত মনোজে 6000 টকা ধাৰ লৈ ললে যদি তেওঁ এমাহৰ মূৰত সমূহ ধন পৰিশোধ কৰাৰ সিদ্ধান্ত লয় তেন্তে পৰিশোধ কৰিব লগা ধনৰ পৰিমাণ হৈছে এনেকুৱা কুৱেশ্যন আহিলে p * r * t/100 এই সূত্ৰদি কৰিব লাগিব p * r * t/100 এতে p মানে হৈছে প্ৰিন্সিপাল এমাউন্ট 6000 টকা R মানে হৈছে ৰেট অফ ইন্টাৰেষ্ট 5 টকা আৰু T মানে হৈছে টাইম কিমান লাগিছে এমাহৰ মূৰত তেওঁ দিব বিচাৰিছে অৰ্থাৎ এটা মান্থৰ মূৰত অৰ্থাৎ 12 মাহত কিমান হয় এটা বছৰ হয় অৰ্থাৎ 12 ভাগৰ 1 হৈ যাব টাইম বাই 100 এতিয়া কি কৰিব লাগে আপোনাৰ 100 আৰু 12 ইনটু কৰি দিলে কিমান হৈ যাব 1200 হৈ যাব তলত ওকে 1200 আৰু ওপৰত কি হৈ যাব 6000 আৰু into 5 থাকি যাব ওকে অর্থাৎ 0 লগত 0 কাটাকাটি হৈ যাব 12 সংখ্যাটো যদি মই 60 সংখ্যাটো ভাগ কৰি কি হৈ যাব 5 12 60 অর্থাৎ 5 5 25 অর্থাৎ সিম্পল ইন্টারেস্ট হৈ যাব 25 টকা এতিয়া কহিছে তেন্তে পৰিশোধ কৰিব লগা ধনৰ পৰিমাণ হৈছে তেওঁ কিমান টকা লৈছে 6000 টকা লৈছিল অৰ্থাৎ 6000 ৰ লগত 25 যোগ কৰি দিলে কিমান হৈ যাব 6000 25 টকা হৈ যাব আনসাৰ হৈ যাব অপশ্যন ডি নাম্বাৰ 101 কৈছে শৃংখলাটো আগবঢ়াই নিবলৈ প্ৰয়োজনীয় শব্দটো এতিয়া চাব এই শব্দটোৰ পৰা p আৰু h বাদ দি এই শব্দটো আহিছে এতিয়া চাব এই শব্দটো যি আহিছে এই শব্দটোৰ পৰা e আৰু p বাদ দি আহিছে এতিয়া কি কৰিব লাগিব এই শব্দটোৰ পৰা n আৰু a বাদ দি নতুন শব্দটো আহিব ওকে নাম্বাৰ 102 ত কৈছে অনুক্ৰমটোৰ অমিল ৰাখিটো চিনাক্ত কৰা এনেকুৱা কুৱেশ্যনটো আহিছিল 7 10 15 22 30 42 55 এটা চাব 7 আৰু 10 ৰ মাজৰ ডিফাৰেন্সটো কিমান 3 10 আৰু 15 ৰ মাজৰ ডিফাৰেন্সটো 5 22 আৰু 15 ৰ মাজৰ ডিফাৰেন্সটো 7 এতিয়া 22 আৰু 30 ৰ মাজৰ ডিফাৰেন্সটো কিমান 8 অৰ্থাৎ এইখনটাত কি হ'ব লাগিছিল 3 5 7 9 হ'ব লাগিছিল কাৰণ 2 2 বাঢ়ি গৈছে অৰ্থাৎ এইখনটাত হ'ব লাগিছিল 31 ওকে সো 30 হৈ যাব অমিল ৰাখিটো অৰ্থাৎ আনসাৰ হৈ যাব অপশ্যন এ 105 ত কৈছে নিম্নলিখিত কোনজোৰ শব্দই নতুন দিল্লী টাৰ্মিনাল সম্পৰ্কটিৰ সদৃশ্য সম্পৰ্ক স্থাপন কৰে এটা চাব নতুন দিল্লী আৰু টাৰ্মিনালৰ মাজৰ সম্পৰ্কটো কি টাৰ্মিনাল হৈছে হায়দৰাবাদত আছে টাৰ্মিনাল নতুন দিল্লীত নহয় ঠিক এনেকুৱা হ'ব লাগিব অৰ্থাৎ ৰং হ'ব লাগিব ওকে যেনে কলকাতাত আছে আপোনাৰ ভিক্টোৰিয়া মেমৰিয়েল হল এটো শুদ্ধ হয় হেতু নহব মুম্বাইত আছে আপোনাৰ গেটৱে অফ ইণ্ডিয়া এটো শুদ্ধ হয় আগ্ৰাত আছে আপোনাৰ তাজমহল এটো শুদ্ধ হয় কিন্তু আপোনাৰ চেন্নাই লালকিল্লা কত আছে নতুন দিল্লীত আছে হেতু আপোনাৰ চেন্নাই ইজ টু লালকিল্লা দিয়া হৈছে কিন্তু এটো শুদ্ধ নহয় সো আনসাৰ অপশ্যন বি নাম্বাৰ 106 ত কৈছে নিম্নলিখিত কোনটো যুগ্ম এক শুদ্ধ যুগ্ম নহয় ভূতত্ত্ব পৃথিৱী দিয়া হৈছে পৃথিৱীলৈ যে সাইন্টিফিক ষ্টাডি হেতু ভূতত্ত্ব বুলি কোৱা হয় বায়ুমণ্ডল বতৰ বিজ্ঞান বায়ুমণ্ডল লৈ যি সাইন্টিফিক ষ্টাডি হেতু বতৰ বিজ্ঞান বুলি কোৱা হয় প্ৰাণী বিজ্ঞান প্ৰাণী লৈ যি সাইন্টিফিক ষ্টাডি হেতু প্ৰাণী বিজ্ঞান বুলি কোৱা হয় আৰু মহাকাশ জ্যোতিষশাস্ত্ৰ মহাকাশ লৈ যি সাইন্টিফিক ষ্টাডি হেতু এষ্ট্ৰোনমি বুলি কোৱা হয় জ্যোতিষশাস্ত্ৰ বুলি কোৱা নহয় সো আনসাৰ হৈ যাব অপশ্যন ডি নাম্বাৰ 107 ত কৈছে মিলিটাৰীৰ সৈতে সম্পৰ্কিত শব্দটো চিনাক্ত কৰা তাৰে শুদ্ধ উত্তৰটো হৈছে কেমফ্লেজ আৰু কেমফ্লেজ হৈছে এটা টেকনিক্স মিলিটাৰী আৰ্মি বিএসএফ সকল যেতিয়া এটা বিশেষ মিছনত যায় তেতিয়া বহুত সময় এনেকুৱা কৰে তেওঁলোকে নিজৰ শৰীৰত মানে জংগল লগাই দিয়ে পাতা লগাই দিয়ে গাছ গছালিৰ যি ছাল হেইবোৰ লগাই দিয়ে যাতে তেওঁলোকক দেখিবলৈ এটা গাছ লাগিব এনেকুৱা মানে কি তেওঁলোকে নিজকে ডিজাইন কৰি লয় সেই টেকনিক্সটোৰ নাম হৈছে কেমফ্লেজ ওকে নাম্বাৰ 108 ত কৈছে নিম্নলিখিত কোনটো শব্দ যুগ্মই ইঞ্জিন বাহন সম্পৰ্কটিৰ সদৃশ্য সম্পৰ্ক স্থাপন কৰে এতিয়া বাহনৰ বাবে ইঞ্জিনটো যেনেকুৱা ইম্পৰ্টেন্ট হয় ঠিক এনেকুৱা ফিলামেন্ট হৈছে বাল্বৰ বাবে ইম্পৰ্টেন্ট বস্তুটো হয় তে ফিলামেন্টটো কি হয় চাই লব এনেকুৱা এটা বাল্ব থাকে এইখনতে এনেকুৱা থাকে আৰু এইখনতে চাব এনেকুৱা
তাৰৰ নিচিনা থাকে এই তাৰটো হৈছে আপোনাৰ ফিলামেণ্ট ওকে অপশ্যন এ শুদ্ধ উত্তৰ নাম্বাৰ 109ত কৈছে একেটা গোটত অন্তৰ্ভুক্ত কৰিব নোৱাৰা সংখ্যাটো চিনাক্ত কৰা এতিয়া 1331 মানে হৈছে 11 কিউব 1728 মানে হৈছে 12 কিউব আৰু 3375 মানে হৈছে আপোনাৰ 15 কিউব অৰ্থাৎ আনসাৰ হৈ যাব অপশ্যন ডি নাম্বাৰ 110ত কৈছে আন শব্দৰ সৈতে অমিল শব্দটো চিনাক্ত কৰা চাব গোটেই কেইটাৰ আগতে এছ আৰু পিছত এছ আছে কিন্তু এজেন্ডা শব্দটোৰ আগতে এ আৰু পাছত এ আছে অৰ্থাৎ আনসাৰ হৈ যাব অপশ্যন সি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 111 হেতুত কৈছে গীতাক প্ৰিয়াৰ সৈতে চিনাকি কৰাই দি ৰজনীয়ে ক'লে তাই মোৰ ককাই দেউতাৰ একমাত্ৰ পুত্ৰৰ জীয়াৰী ৰজনীৰ সৈতে গীতাৰ সম্পৰ্কটো কি তাৰ শুদ্ধ উত্তৰ হৈ যাব আপোনাৰ বাগিনী অপশ্যন ডি নাম্বাৰ 112ত কৈছে যদি 4532986 সংখ্যাটো উলোটাকৈ লিখা হয় তেন্তে স্থান অপৰিৱৰ্তিত থকা অংকটো হৈছে এটো উলোটাকৈ লিখা হলে কেনেকুৱা হৈ যাব 68922354 এনেকুৱা হৈ যাব এতিয়া স্থান অপৰিৱৰ্তন থকা অংকটো কি হ'ব আগতো 3 নম্বৰ ঠাইত 2 আছিল এতিয়াও 3 নম্বৰ ঠাইত 2 আছে অৰ্থাৎ আনসাৰ হৈ যাব অপশ্যন সি নাম্বাৰ 115ত কৈছে নিম্নলিখিত কোনটো শব্দই আনবোৰ শব্দত স্থাপিত নীতিটো অনুসৰণ কৰা নাই এতিয়া এমৰ পাছত পিজি আহিছে এইটো মিডলত ৰৈ গৈছে এন আৰু অ বি চাব পিৰ পাছত আৰ আহিছে আৰু মিডলত ৰৈ গৈছে কিউ আৰু চি চাব চিৰ পাছত ডি আহিব লাগে তাৰ পাছত ই আহিব লাগে আৰু ডি মিডলত ৰৈ গৈছে আৰু ডি চাব অৰ পাছত পি আহিব লাগে তাৰ পাছত কিউ আহিব লাগে অৰ্থাৎ বাকি কেইটাৰ এটা এটা এলফাবেট মিডলত ৰৈ গৈছে কিন্তু এৰ যি এলফাবেট দুটা এলফাবেট মিডলত ৰৈ গৈছে আৰু তাৰ বাবে আনসাৰ অপশ্যন এ নাম্বাৰ 118ত কৈছে ঠিক সন্মুখত এটা যুগ্ম সংখ্যা আৰু ঠিক পিছত এটা ইংৰাজী হৰবৰ্ণৰে প্ৰদত্ত শৃংখলাটোত কিমানটা চাৰি আছে অৰ্থাৎ আগতে এটা যুগ্ম সংখ্যা থাকিব লাগে চাৰিৰ আৰু তাৰ পাছত এটা আপোনাৰ হৰবৰ্ণ মানে বায়েল থাকিব লাগিব বায়েল মানে হৈছে এ ই আই অ ইউ চ চাই ল'ব এই যে আপোনাৰ চাৰি আছে চাৰিৰ ঠিক আগতে এটা যুগ্ম সংখ্যা আৰু তাৰ পাছত এটা বাৱেল আছে ঠিক এনেকুৱা এই যে চাৰি আছে চাৰিৰ ঠিক আগতে এটা যুগ্ম সংখ্যা আৰু তাৰ ঠিক পাছত এটা বাৱেল আছে ঠিক এনেকুৱা এই যে চাৰি আছে তাৰ ঠিক আগতে এটা যুগ্ম সংখ্যা আৰু তাৰ পাছত এটা বাৱেল আছে অৰ্থাৎ আনসাৰ হৈ যাব অপশ্যন ডি নাম্বাৰ 119ত কৈছে 36 34 30 28 24 শৃংখলাটোৰ পৰৱৰ্তী কোন দুটা সংখ্যা থাকিব এটা 36 আৰু 34ৰ মাজত ডিফাৰেন্সটো হৈছে -2 হৈ 34 হৈছে ঠিক এনেকুৱা 30 আহিছে 34ৰ পৰা অৰ্থাৎ -4 হৈ 34 আহিছে অৰ্থাৎ -2 -4 আকো হৈছে আপোনাৰ 30ৰ পৰা 28 অৰ্থাৎ -2 আকো 28ৰ পৰা 24 অৰ্থাৎ -4 অৰ্থাৎ -2 -4 -2 -4 এতিয়া -2 হ'ব অৰ্থাৎ আহিব 22 আৰু তাৰ পাছত 22ৰ পৰা -4 হ'ব অৰ্থাৎ আহিব 18 আনসাৰ হৈ যাব 22 আৰু 18 অপশ্যন এ নাম্বাৰ 121ত কৈছে 12 11 13 12 14 13 তাৰ পাছত কুৱেশ্যন মাৰ্ক কৈছে শৃংখলাটোৰ প্ৰশ্নবোধক চিহ্নটোত কি বহিব এটা চাব 12ৰ পাছত আহিছে 13 13ৰ পাছত আহিছে 14 14ৰ পাছত এতিয়া আহিব 15 আৰু এইখন ঠাইত 11ৰ পাছত আহিছে 12 12ৰ পাছত আহিছে 13 13ৰ পাছত এইখন ঠাইত আহিব আপোনাৰ 14 অৰ্থাৎ আনসাৰ হৈ যাব আপোনাৰ 15 অপশ্যন সি নাম্বাৰ 122ত কৈছে যদি পাৰ্টছ আৰু স্ট্ৰেপ শব্দ দুটা কোনো বিশেষ নিয়ম অনুযায়ী সম্পৰ্কিত হয় তেনে একে নিয়মেৰে উল্ফ শব্দটো কোন শব্দৰ সৈতে সম্পৰ্কিত হ'ব এতিয়া পাৰ্টছ আৰু স্ট্ৰেপৰ মাজত সম্পৰ্কটো কি সেইটো আগতে চাব লাগে তাৰ বাবে আগতে পাৰ্টছ শব্দটো লিখি দিব লাগে পাৰ্টছ লিখি দিলোঁ এতিয়া চাব এ শব্দটো একেবাৰে শেষত আছিল এইটো আগতে আহি গৈছে তাৰ পাছত টি আহিছে তাৰ পাছত আৰ আহিছে তাৰ পাছত এ আহিছে আৰু একেবাৰে ফাৰ্ষ্টত থকা পি শব্দটো একেবাৰে শেষত আহি গৈছে অৰ্থাৎ স্ট্ৰেপ হৈ গৈছে অৰ্থাৎ উল্ফ শব্দটো কেনেকুৱা হ'ব WLF এতিয়া এফ শব্দটো একেবাৰে আগত আহি যাব তাৰ পাছত এল শব্দটো আহিব অ শব্দটো আহিব আৰু W শব্দটো আহিব অৰ্থাৎ আনসাৰ হৈ যাব অপশ্যন এ নাম্বাৰ 123ত কৈছে যদি মিলিটাৰী শব্দটো আমি এনেকুৱা লিখিব পাৰি তেনেহ'লে সেমিনাৰী শব্দটো আমি কেনেকুৱা লিখিব পাৰিম এনেকুৱা কৈছে ওকে চ' এই কুৱেশ্যনটো চাই ল'ব মিলিটাৰীৰ এমৰ পাছত কি আহে এন আহিছে তাৰ পাছত আই মানে ভাৱেলটো একেই ঠাইত ৰৈ গৈছে তাৰ পাছত আপোনাৰ চাব এলৰ পাছত এম আহিছে তাৰ পাছত ভাৱেলটো একেই ঠাইত ৰৈ গৈছে তাৰ পাছত টিৰ পাছত কি আহে ইউ আহিছে তাৰ পাছত আপোনাৰ ভাৱেলটো একেই ৰৈ গৈছে অৰ্থাৎ সমান ঠাইত ৰৈ গৈছে আৰৰ পাছত এছ আহিছে আৰু আপোনাৰ
তাৰ পাছত y কিন্তু একেই ঠাইত ৰৈ গৈছে ওকে সো এনেকুৱা কৰিব লাগিব সেমিনাৰত কি হৈ যাব আপোনাৰ এছৰ পাছত টি আহিব তাৰ পাছত ভাৱেলটো একেই ঠাইত ৰৈ যাব এমৰ পাছত এন আহিব ভাৱেলটো একেই ঠাইত ৰৈ যাব তাৰ পাছত আপোনাৰ এনৰ পাছত o আহিব ভাৱেলটো একেই ঠাইত ৰৈ যাব আৰৰ পাছত s আহিব আৰু y ঠাইত y ৰৈ যাব অৰ্থাৎ এইটো হৈ যাব শুদ্ধ উত্তৰ অৰ্থাৎ আনসাৰ হৈ যাব অপশন নম্বৰ বি নাম্বার 123 কৈছে নিম্নলিখিত কোনটো শব্দ একেটা গোটত অন্তৰ্ভুক্ত নহয় চাব অপশন এ কৈছে জাহাজ জাহাজ আপোনাৰ পানীত চলে তাৰ পাছত যন্ত্ৰচালিত নাও পানীত চলে তাৰ পাছত উৰজাহাজ বহুত এনেকুৱা উৰজাহাজ আছে এয়াৰক্ৰাফ্ট আছে যেটো আপোনাৰ জলত চলে অৰ্থাৎ সমুদ্ৰত চলে এনেকুৱা দেখা পাব তোমালোকে ভিডিওটো চাব পাৰে তোমালোকে ইউটিউবত গৈ সাৰ্চ কৰিলে এয়াৰক্ৰাফ্ট ওয়াটাৰ এনেকুৱা সাৰ্চ কৰিলে তোমালোকে পাই যাব আৰু তাৰ বাবে আনসাৰ হৈ যাব ৰেল অপশন সি নাম্বার 125 কৈছে নিম্নলিখিত কোনটো শব্দ বাকি শব্দবোৰৰ দৰে নহয় তাৰে শুদ্ধ উত্তৰ হৈ যাব আপোনাৰ হেংগাৰটো মানে কি হয় হেংগাৰটো হৈছে আপোনাৰ বিমান সংৰক্ষণ আৰু মেৰামতিৰ এটা ঠাই যেনেকুৱা গেৰেজ গাড়ী মেৰামতিৰ বাবে যেটো ব্যৱহাৰ কৰা হয় গেৰেজ ঠিক এনেকুৱা হেংগাৰ হৈছে আপোনাৰ বিমান মেৰামতিৰ এটা ঠাই আৰু বাকি যে তিনিটা শব্দ হেতু হৈছে আপোনাৰ বিমান ভ্ৰমণৰ লগত জড়িত শব্দ নাম্বার 126 কৈছে প্ৰশ্নবোধকৰ ঠাইত কোনটো শব্দ আহিব এতিয়া 5 আৰু 75 ৰ মাজত সম্পৰ্কটো কি হেতু আগত ওলাব লাগিব 5 আৰু 15 ইনটু কৰি দিলে কি পাই যাম মই 75 পাই যাম ঠিক এনেকুৱা 9 আৰু 149 ৰ মাজত সম্পৰ্কটো কি হেতু ওলাব লাগিব 9 ইনটু 16 প্লাস 5 মানে হৈছে আপোনাৰ 149 এতিয়া 19 আৰু 299 ৰ মাজত সম্পৰ্কটো কি হেতু হৈছে 19 ইনটু 16 মাইনাস 1 সমান 299 অৰ্থাৎ 16 মাইনাস 1 মানে হৈছে আপোনাৰ এই 15 ওকে এতিয়া মোৰ কি কৰিব লাগে আকো 37 ইনটু 16 প্লাস 5 সমান হৈ যাব আপোনাৰ 597 সো আনসার কি হৈ যাব আনসার হৈ যাব অপশন নম্বৰ এ নাম্বার 128 এই চিত্ৰসমূহৰ কোনটো চিত্ৰ আন চিত্ৰসমূহতকৈ পৃথক তাৰ শুদ্ধ উত্তৰ বৃত্ত হৈ যাব কাৰণ বাকি কেইটা একো অৰ্থ না বুজায় কিন্তু এইটো এটা বৃত্ত বুজাইছে এটা নিৰ্দিষ্ট অৰ্থ বুজাইছে ওকে নাম্বার 130 কৈছে প্ৰদত্ত চিত্ৰৰ কোনটো অংগৰ ক্ষেত্ৰত ইয়াৰ আভ্যন্তৰীণ কোণসমূহৰ যোগফল 360 ডিগ্ৰীতকৈ কম এতিয়া চাব এইখন ঠাইত আভ্যন্তৰীণ কৈছে মানে ভিতৰৰ কোণৰ কথা কৈছে ত্ৰিভুজৰ তিনিটা কোণৰ মান হৈছে 180 ডিগ্ৰী ওকে সো আনসার হৈ যাব এটা ত্ৰিভুজ মানে হৈছে ত্ৰিভুজৰ নামটো দিয়া হৈছে সি সো আনসার হৈ যাব অপশন নম্বৰ ডি নাম্বার 131 কৈছে এইখন ঠাইত এই প্ৰশ্নবোধকৰ ঠাইত কোনটো চিত্ৰ আহিব ওকে সো চাব বৃত্তৰ ভিতৰত আছে আপোনাৰ চতুৰ্ভুজ আৰু এইখন ঠাইত কি হৈছে আপোনাৰ চতুৰ্ভুজৰ ভিতৰত আহি গৈছে বৃত্ত ঠিক এনেকুৱা এইখন ঠাইত আপোনাৰ ত্ৰিভুজৰ ভিতৰত আছে চতুৰ্ভুজ অৰ্থাৎ এইখন ঠাইত হৈ যাব আপোনাৰ চতুৰ্ভুজৰ ভিতৰত আহি যাব আপোনাৰ ত্ৰিভুজ অৰ্থাৎ অপশন বি হৈ যাব শুদ্ধ উত্তৰ ওকে নাম্বার 132 কৈছে আন সমূহতকৈ অমিল চিত্ৰটো চিনাক্ত কৰা এইখনটা চাব পঞ্চভুজ আছে পাঁচটা আপোনাৰ ৰেখা দিয়া আছে ওকে এইখনটা ত্ৰিভুজ তিনিটা ৰেখা দিয়া আছে এইখনটাত আপোনাৰ ষষ্ঠভুজ ছয়খন আপোনাৰ ৰেখা দিয়া আছে এইখনটা চতুৰ্ভুজ কিন্তু তিনিটা ৰেখা দিয়া আছে সো আনসার হৈ যাব ডি মানে হৈছে আপোনাৰ অপশন নম্বৰ বি নাম্বার 133 কৈছে এক্স-ৰে চিহ্নিত চিত্ৰটোৰ দাপন প্ৰতিবিম্ব চিত্ৰটো হৈছে এতিয়া আপুনি যদি এটা আইনাৰ সন্মুখত যায় তেতিয়া কি হৈ যাব ডাইনফালত থকা যে আপোনাৰ হাত হেতু বাওফালত আহি যায় আইনাত আৰু বাওফালৰ যে হাত হেতু আপোনাৰ ডাইনফালত দেখাব অলটা উলুটা দেখায় ওকে সো কি হৈ যাব এনেকুৱা প্ৰতিবিম্ব যদি আপোনাৰ আইনাৰ সন্মুখত লৈ যায় তেনেহলে এনেকুৱা হৈ যাব অৰ্থাৎ আনসার কি হৈ যাব আনসার হৈ যাব ডি নম্বৰ অপশন ওকে তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 134 হেতুত কি কৈছে চাই লব হেতুত এনেকুৱা আহিছিল ওকে হেতু কৈছে হচ্চ চিত্ৰত অকা প্ৰদত্ত আৰ্হিটো বিন্দুযুক্ত ৰেখাত ভাঁজ দিলে আৰ্হিটো দেখিবলৈ কেনেকুৱা হ'ব আৰু তাক চিনাক্ত কৰা কৈছে অৰ্থাৎ মই যদি এই অংশটো ভাঁজ কৰি লৈ তেনেহলে কেনেকুৱা হৈ যাব এনেকুৱা হৈ যাব ওকে সো আনসার হৈ যাব আপোনাৰ অপশন নম্বৰ সি তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 135 হেতুত কি কৈছে চাই লব হেতু এনেকুৱা আহিছিল কৈছে প্ৰদত্ত আৰ্হিটো সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা অংশটো চিনাক্ত কৰা আৰু তাৰে শুদ্ধ উত্তৰ কি হৈ যাব শুদ্ধ উত্তৰ আপোনাৰ হৈ যাব এইটো হৈ যাব শুদ্ধ উত্তৰ ওকে সো অপশন বি হৈ যাব শুদ্ধ উত্তৰ
নাম্বাৰ 16 নম্বৰ কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আছিল আৰু তাৰ পাছত কুৱেশ্যন নাম্বাৰ 17 সেই কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল 85 নম্বৰ কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু এনেকুৱা কুৱেশ্যন আহিলে আপুনি কি কৰিব পাৰে দুটা সাইডত সমান এটা অংক দি আপুনি ইনটু কৰিব পাৰে আৰু যদি মই -1 ৰ লগত -a ইনটু কৰি দেই আৰু -1 ৰ লগত আকৌ যদি মই -b ইনটু কৰি দেই তেন্তে কি হৈ যাব a গ্ৰেটাৰ দেন b হৈ যাব অৰ্থাৎ এনেকুৱা হৈ যাব আৰু যাৰ বাবে আনসাৰ হৈ যাব অপশ্যন বি নাম্বাৰ 1 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 2 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 3 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 4 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 5 আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 6 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 7 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 8 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 9 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 10 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 11 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 12 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 13 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 14 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 15 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 16 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 17 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 18 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 19 ৰ শুদ্ধ উত্তৰ অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 20 ৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 21 ৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 22 ৰ শুদ্ধ উত্তৰ অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 23 ৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 24 ৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 25 ৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 26 ৰ শুদ্ধ উত্তৰ অপশ্যন চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 27 ৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 28 ৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 29 ৰ শুদ্ধ উত্তৰ অপশ্যন ডি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 30 ৰ শুদ্ধ উত্তৰ অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 31 ৰ শুদ্ধ উত্তৰ অপশ্যন ডি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 32 ৰ শুদ্ধ উত্তৰ অপশ্যন ডি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 33 ৰ শুদ্ধ উত্তৰ অপশ্যন ডি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 34 ৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 35 ৰ শুদ্ধ উত্তৰ অপশ্যন চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 36 ৰ শুদ্ধ উত্তৰ অপশ্যন ডি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 37 ৰ শুদ্ধ উত্তৰ অপশ্যন চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 38 ৰ শুদ্ধ উত্তৰ অপশ্যন ডি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 39 ৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 40 ৰ শুদ্ধ উত্তৰ অপশ্যন ডি
আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 41ৰ শুদ্ধ উত্তৰ অপশ্যন এ এইটো হৈছে আপোনাৰ মণিপুৰৰ এটা ৰাষ্ট্ৰীয় উদ্যান আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 42ৰ শুদ্ধ উত্তৰ অপশ্যন এ নাম্বাৰ 43 যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে 21st এ অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 44ৰ শুদ্ধ উত্তৰ অপশ্যন চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 45ৰ শুদ্ধ উত্তৰ অপশ্যন ডি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 46ৰ শুদ্ধ উত্তৰ অপশ্যন ডি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 47ৰ শুদ্ধ উত্তৰ অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 48ৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 49ৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 50ৰ শুদ্ধ উত্তৰ অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 51ৰ শুদ্ধ উত্তৰ অপশ্যন চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 52ৰ শুদ্ধ উত্তৰ অপশ্যন চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 53ৰ শুদ্ধ উত্তৰ অপশ্যন চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 54ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 55ৰ শুদ্ধ উত্তৰ অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 56ৰ শুদ্ধ উত্তৰ অপশ্যন চি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 57ৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 58ৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 59ৰ শুদ্ধ উত্তৰ অপশ্যন ডি আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল নাম্বাৰ 60ৰ শুদ্ধ উত্তৰ অপশ্যন এ আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল